দিলি হল ঘৰ ক'ত হেলকাৰত ঘৰ নেকি আচ্ছা এইটো খানিব কোনে দিছে কোনেও দিয়া নাই নিজে খানছা নিজৰ মই মতালিত চৰকাৰী ভূমি খানি আছা বালি উঠা মেচিনেৰে কিয় কৰিছা দাদাগিৰি নেকি তোমালোকে কি ভূমাফিয়া নেকি হাজোৰ পুঠিমাৰী নদীৰ বুকুত অবৈধ বালি মাটি খনন কাৰ ছত্ৰছায়াত চলিছে ৰাজ্যৰ বন বিভাগ হাজোত অবৈধ বালি মাটি খননৰ ৰমৰমীয়া বেহা এনেদৰে নদীৰ বুকুত অবৈধভাৱে নিৰ্জীৱ বালি মাটি খননৰ ফলত ভৌগোলিক মানচিত্ৰখনকে সলনি হৈ পৰাৰো গুৰুতৰ অভিযোগ প্ৰকৃতি প্ৰেমীৰ অবৈধ বালি মাটি খননে পুঠিমাৰী নৈপৰীয়া ৰাইজলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে নিতৌ জেচিবি বালি খন্দা মেচিনৰ জৰিয়তে পুঠিমাৰী নদীৰ বুকুত চলাইছে অবৈধ খনন ইফালে এনেদৰে মাটি কঢ়িওৱা ট্ৰেক্টৰৰ দৌৰাত্মই পথচাৰী লোকৰ বাবে ভাবুক মাতিছে আনহাতে মাটি কঢ়িওৱা ট্ৰেক্টৰৰ বাবে পথসমূহ ধূলিময় হৈ পৰাত স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত ভীষণ অসুবিধা হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ হাতদলা ভেলকৰ চদলাবৰী টাঙোনমাৰী বঙালপৰা বৰুৱাবাৰী বৰমবৈ আদিকে ধৰি বিভিন্ন ঠাইত নদীৰ বুকুত অবৈধ মাটি খননে কৃষিভূমিৰ লগতে নৈপৰীয়া বাসিন্দাসকলৰ বাবে চৰম ভাবুকি নমাই অনাৰো ৰাইজৰ অভিযোগ ধূলিৰ কাৰণে মানুহৰ বেমাৰ হৈ গৈছে এনেকুৱা উৎপাত হৈ গৈছে ট্ৰেক্টৰৰ কাৰণে কিন্তু সিহঁতৰ গুৰুত্বই নাই পানীও নামাৰে আৰু এনেকৈ ট্ৰেক্টৰবিলাক চলাৰ কাৰণে পথটো কিছু বিধ্বস্ত হৈ পৰা হয় বহুত জেগাত হৈ গৈছে আপোনালোকেতো চাইছে ধূলি কিমান হৈ গৈছে কিন্তু সিহঁতে পানীও নামাৰে একো গুৰুত্বই নাই আমি ক'লেও কাণ সাৰেই নাই এনেকুৱা হৈ গৈছে লাহে লাহে মটৰি ভাঙি যাব এনেকুৱা অৱস্থা হৈ গৈছে এতিয়া কামৰূপ জিলা প্ৰশাসন আৰু বন বিভাগক কি ক'ব আপোনালোকে সিহঁতে গুৰুত্বই নাই চাবই নাহে সিহঁতে তেওঁলোকে নিৰ্বিকাৰ নেকি হয় অবৈধ এই মাটি খনন ট্ৰেক্টৰৰ দৌৰাত্ম বৃদ্ধি পাইছে ইয়াত হয় বৃদ্ধি পাইছে ঘৰ দুৱাৰ একদম অৱস্থা নোহোৱা হৈ গৈছে এনেকুৱা হৈ গৈছে প্ৰশাসনক কি ক'ব আপোনালোকে কি আহ্বান জনাব প্ৰশাসনক সিহঁতে যাতে ব্যৱস্থা কৰে সেইটোৱে আহ্বান আমাৰ কণ ল'ৰা ছোৱালী স্কুলত যাতায়াত কৰাটো অসুবিধা হয় ধূলিৰ কাৰণে ওলাবই নোৱাৰে কণ ল'ৰা ছোৱালী স্কুলততো যাবই নোৱাৰে কাপোৰ কানি চব লেতেৰা হৈ যায় চব কিমান দিনৰ পৰা চলি আছে একমাহ হ'ল একমাহ বেছি হ'ল ধাৰাবাহিকভাৱে চলি আছে ধাৰাবাহিক চলি আছে নন ষ্টপ চলি আছে ইয়াত মাটি অবৈধ খনন চলি আছে হয় আগতকৈ বহুত উন্নত হৈছে আৰু কিন্তু আমাৰ ইয়াতে যিবিলাক ট্ৰেক্টৰ চলি আছে বালাৰে মানে স্কুলত যদি ল'ৰা ছোৱালী ওলাই আহে কাপোৰ কানি ৰাস্তাতে লেতেৰা হৈ যায় মানে বহুত কণ্ডিশ্যন বেয়া হৈ গৈছে মানে ট্ৰেক্টৰৰ উৎপাদৰ কাৰণে ল'ৰা ছোৱালী ভালকৈ অকলেতো আহিবই নোৱাৰে সেনেকুৱা অৱস্থা হৈ গৈছে মথাউৰি কাষ চাপি গৈছে নদীখন এতিয়া কি ক'ব জিলা প্ৰশাসনক আমাৰ এটা আহ্বান যে অলপ চোৱা চিতা কৰে যেন বা আমাৰ নদীখনৰ যাতে কোনো ক্ষতি নহয় ৰাস্তা ঘাটৰ কোনো যাতে ক্ষতি নহয় পকী ৰাস্তা ভাঙি গৈছে বহুত ঠাইত এতিয়া নাইকিয়া হৈ গৈছে হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল